হ'ল মোৰ গেপ হোৱা অহা নাছিলোঁ কিন্তু আজি হালবাৰী যিখিনি সাব ডিভিজন সেই হালবাৰী সাব ডিভিজন আমাৰ এনেকৈ ঘূৰি আহিছিলোঁ জাষ্ট মানে দলীয় কৰ্মকৰ্তাসকলৰ লগতে তেনেকৈ ইণ্টেলেকচুৱেল বা তেনেকৈ লগ কৰিবলৈ আহিছিলোঁ তাতে আমাৰ এই হালবাৰী ষ্টেডিয়ামৰ বিষয়ে ইয়াৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা কেইদিনমান আগত মোৰ ওচৰলৈ আহিছিলে যে এই ষ্টেডিয়ামখন কিবা এটা ৰিন'ভেশ্যন কৰিব পৰা যায় নেকি তো আজি অহা হেতুকে মই সেইখিনি আহিলোঁ আৰু চালোঁ যে ইয়াত কি কি ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ আছে আৰু সেইটো ভৱিষ্যতত কিবা এটা কৰিব পৰা যায় নেকি এইখিনি চালোঁ নিশ্চয়কৈ আছে আৰু কৰিব লগাও নিশ্চয়কৈ আছে তো ভৱিষ্যতত কিবা এটা কৰিব পাৰি নেকি আজি সেইটো এই মুহূৰ্তত কোৱাটো ঠিক নহ'ব তথাপিও চাইখিনি বস্তুটো বুজি ল'লোঁ আৰু এনেকৈ ভৱিষ্যতত কিবা কৰিব পৰা যায় নেকি সেইখিনি ভৱিষ্যতত মানে চিন্তা কৰা যাব পাৰ্টি হিচাপে সেইটো UPPL হিচাপে যিটো আমি চৰকাৰত আছোঁ আৰু চৰকাৰ হিচাপে আগন্তুক যিখিনি নিৰ্বাচন হ'ব BTCৰ মষ্ট প্ৰবেবলি ছেপ্টেম্বৰ মাহত হ'বলগীয়া আছে তো আমাৰ দলীয় যিখিনি প্ৰিপাৰেশ্যন এইটো তুংগত এটা আমি প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু আমাৰ বৰ্তমানলৈকে যিখিনি আমাৰ বিশ্বাস সেই বিশ্বাসটো হ'ল যে এইবাৰো আমি চৰকাৰ গঠন কৰিব পাৰিম আৰু অলপ ভাল এটা পজিশ্যন আমি নিশ্চয়কৈ পাম এইটো আমি আশা ৰাখিছোঁ বিৰোধীৰ ভূমিকা কেনেধৰণৰ দেখিছে যেহেতু BSP দলে BPFৰ লগত এফালে লগ হোৱা বুলি কয় আনফালে কনেকশ্যন আছে সেইটো নস্যাৎ কৰে চাওক GSP আজিৰ তাৰিখত তেওঁলোকে কি কৰি আছে কি কৰি থকা নাই সেইটো আমি ক'বলৈ নাযাওঁ এতিয়াই কিন্তু GSPৰ জন্ম তেওঁলোকৰ কাৰণটো যদি চোৱা যায় তো BPFৰ লগত কিবা মিত্ৰতা হোৱা এইটোতো মানে নেউল আৰু সাপৰ নিচিনাকৈ আছিলে তো তেওঁলোকে কি ভাবে কি মানে তেওঁলোকৰ কি পলিচি আছে নাজানো কিন্তু ৰাইজে নিশ্চয়কৈ চাব তো আমাৰতো আমি কৰি আছোঁ তেখেতসকলে কি কৰিব পাৰে তেওঁলোকে চাব তো আমাৰ যিখিনি কৰিব লগা আছে আমাৰ মানে জেগাত আমি ভাল এটা পজিশ্যনতে আছোঁ চাওক এইটো মানে এতিয়াও সময় আছে কাৰণ BJPৰ ফালৰ পৰাও তেওঁলোকে হয়তো সময় সাপেক্ষে তেওঁলোকৰ মানে ষ্টেণ্ডটো ক্লিয়াৰ কৰিব তো আজিৰ তাৰিখত আমি মিত্ৰতা আছে আৰু সেইখিনি চলিব বুলি ভাবিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত